ডিয়াৰ ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই এই ভিডিঅ'টোত মই তোমালোকলৈ আগবঢ়াইছোঁ ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2024ৰ জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ পৰীক্ষাটো অনুষ্ঠিত হৈছিলে 21 জুন 2024 আৰু এই কোৱেশ্চন পেপাৰখন মোলৈ পঠিয়াইছিলে দৰঙৰ পৰা আয়ুষ্মান শৰ্মাই ভিডিঅ'টোৰ আৰম্ভণিতে তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আহা আমি তেতিয়াহ'লে কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। এই কোৱেশ্চন পেপাৰখনত MCQ দিয়া নাই, তাৰ পৰিৱৰ্তে 5টা শ্বৰ্ট কোৱেশ্চন দিছে। আচলতে এনেকুৱা ধৰণৰ কোৱেশ্চনসমূহ MCQত আহে। বাৰু যিয়ে নহওক কোৱেশ্চন নম্বৰ 1ত 5টা শ্বৰ্ট কুৱেশ্যন দিছে আমাক। তাৰে এইটোত দিছে ঘনত্বৰ SI একক কি? আমি জানো যে ঘনত্ব সমান ভৰ বাই আয়তন, এটাকে ঘনত্বৰ SI একক হ'ব কিলোগ্ৰাম পাৰ মিটাৰ। কুৱেশ্যন নম্বৰ বিটোত দিছে সংকৰ ধাতুৰ পিতলত থকা উপাদানকেইটা কি কি? আমি পাইছিলোঁ যে সংকৰ ধাতু হৈছে 2 বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমহত্ব মিশ্ৰণ। সংকৰ ধাতু পিতলত থকা উপাদানকেইটা হৈছে জিংক আৰু কপাৰ। জিংক থাকে 30% আৰু কপাৰ থাকে 70%, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ চিটোত দিছে গাড়ীৰ অডোমিটাৰে কি নিৰ্দেশ কৰে? ইয়াৰ এনচাৰটো হ'ব গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে। কুৱেশ্যন নম্বৰ ডিটোত দিছে ত্বৰণৰ SI একক কি? ইয়াৰ উত্তৰটো হ'ব ত্বৰণৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ ইটোত দিছে কোষ কোনে আৱিষ্কাৰ কৰিছিল? কোষ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুকে আৰু চনটো আছিলে 1665 খ্ৰীষ্টাব্দত। 2 নম্বৰ কুৱেশ্যনটো দিছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য আছে। তাৰে 1 নম্বৰটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু তৃতীয় বৈশিষ্ট্য হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। তোমালোকৰ পাঠ্যপুথিতে আছে, খুব সুন্দৰকৈ তোমালোকে পাইছা নিশ্চয়। কুৱেশ্যন নম্বৰ 3টোত দিছে গোটা জলীয় আৰু গেছীয় পদাৰ্থবোৰ ইটো সিটোৰ পৰা কেনেকৈ পৃথক তাক বৰ্ণনা কৰা। এইটো তোমালোকে কিতাপৰ পৰা চাই ল'বা, খুব সুন্দৰভাৱে আছে। মই আৰু ইয়াত এক্সপ্লেইন নকৰোঁ, কিবা অসুবিধা পালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্চন নম্বৰ 4টো দিছে শুকান বৰফ বুলিলে কি বুজা? উত্তৰটো আমি লিখিব পাৰোঁ শুকান বৰফ হৈছে কাৰ্বন ডাই অক্সাইডৰ এক কঠিন ৰূপ। ই সাধাৰণ বৰফতকৈ অধিক ঠাণ্ডা আৰু অধিক সময়ৰ বাবে বৰফৰ ৰূপত থাকিব পাৰে। ইয়াক পানীৰে প্ৰস্তুত কৰা নহয়। লৰালৰিকৈ লিখোঁতে হেণ্ডৰাইটিং অলপ বেয়া হৈছে, তোমালোকে বুজি পালেই হ'ল। কুৱেশ্চন নম্বৰ 5 বিগলন কাক বোলে? বৰফৰ গলনাংক কিমান? ইয়াৰ উত্তৰটো হৈছে কঠিন অৱস্থাৰ পৰা পদাৰ্থ এবিধ জলীয় অৱস্থালৈ পৰিণত হোৱাকে বিগলন বোলা হয় আৰু বৰফৰ গলনাংক হৈছে 273.16 কেলভিন। নেক্সট কুৱেশ্চন নম্বৰ 6টোত দিছে বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয়? ইয়াৰ এনচাৰটো হ'ব বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গিলাচ পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত জলীয় অৱস্থা প্ৰাপ্ত হৈ ইয়াত হয়তো থাকি গৈছে গিলাচৰ বাহিৰৰ পৃষ্ঠত পানীৰ কণিকা জমা হয়। সেয়ে বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে। নেক্সট কুৱেশ্চন নম্বৰ 7টোত দিছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? 2 মাৰ্কছ দিছে। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ কপাহী কাপোৰে আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম শোষণ কৰি লৈ বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে, ফলত আমি ঠাণ্ডা অনুভৱ কৰোঁ। সেয়ে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত। নেক্সট কুৱেশ্চন নম্বৰ 8টোত দিছে তলৰ উষ্ণতাবিলাক, এইটো চেণ্টিগ্ৰাম নহয় আচলতে চেলচিয়াছ স্কেলত প্ৰকাশ কৰা, হয়তো প্ৰিণ্টিং মিছ হৈছে। A দিছে 400 কেলভিন আৰু B দিছে 300 কেলভিন। ইয়াক আমি এনেধৰণৰ সমাধান কৰিব পাৰোঁ 400 - 273 = 127 ডিগ্ৰী চেলচিয়াছ আৰু 303 কেলভিনৰ পৰা আমি যদি 273 মাইনাছ কৰি দিওঁ 303 পৰা, তেতিয়াহ'লে 30 ডিগ্ৰী চেলচিয়াছ। তোমালোকে মনত ৰাখিবা কেলভিন উষ্ণতাৰ পৰা আমি যদি চেলচিয়াছ উষ্ণতালৈ নিব লাগে তেতিয়াহ'লে কেলভিন উষ্ণতাটোৰ পৰা আমি 273 মাইনাছ কৰিব লাগে। কুৱেশ্চন নম্বৰ 9টোত দিছে তলৰ উষ্ণতাবোৰ কেলভিনত প্ৰকাশ কৰা। A দিছে 35 ডিগ্ৰী চেলচিয়াছ, B দিছে 273 ডিগ্ৰী চেলচিয়াছ। এতিয়া চেলচিয়াছ উষ্ণতাৰ পৰা কেলভিন উষ্ণতালৈ নিবলৈ হ'লে আমি চেলচিয়াছ উষ্ণতাটোৰ লগত 273টো প্লাছ কৰিব লাগে আৰু এনেদৰে কৰি আমি শেষত পালোঁ 308 কেলভিন আৰু 546 কেলভিন। নেক্সট কুৱেশ্চন নম্বৰ 10টো দিছে উদাহৰণ দি সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। 2 মাৰ্ক দিছে, আমি 2টা পইণ্ট লিখিলে হ'ব।
ইয়াত মই দুটা পইণ্ট দিছোঁ। তাৰে প্ৰথমটো হৈছে সমহত্ব মিশ্ৰণ এটাৰ সংযুতি সকলো অংশতে সমান হয়, যেনে নিমখৰ পানী, চেনিৰ দ্ৰৱ আদি। আনহাতে অসমহত্ব মিশ্ৰণ এটাৰ সংযুতি মিশ্ৰণটোৰ সকলো অংশতে সমান নহয়, যেনে পানী আৰু তেল, নিমখ আৰু গন্ধক আদি। 2 নম্বৰ পইণ্টটো দিছোঁ, 2 বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণ হৈ দ্ৰৱৰ সৃষ্টি কৰে, আনহাতে 2 বা ততোধিক পদাৰ্থৰ অসমহত্ব মিশ্ৰণৰ ফলত প্ৰলম্বনৰ সৃষ্টি হয়। এই দুটা পইণ্ট লিখি দিলে হ'ব। কুৱেশ্যন নম্বৰ 11টো দিছে দ্ৰৱক, দ্ৰাৱক আৰু দ্ৰাব্য বুলিলে কি বুজা? দ্ৰৱণ হৈছে 2 বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলা হয়, যেনে নেমু পানী, ছ'ডা পানী আদি। আৰু দ্ৰাৱক হৈছে দ্ৰৱণৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে, অৰ্থাৎ যিটো উপাদানৰ পৰিমাণ বেছি তাকে দ্ৰাৱক বোলে। আকৌ দ্ৰাব্য হৈছে দ্ৰৱ এটাত যিটো উপাদান দ্ৰৱীভূত হয়, যাৰ পৰিমাণ কম তাকে দ্ৰাব্য বোলা হয়। আমি এটা এক্সাম্পল ল'ব পাৰোঁ, যেনেকৈ যদি আমি চেনিৰ পানীৰ কথা কওঁ, তেতিয়াহ'লে পানীখিনি হ'ব দ্ৰাৱক আৰু চেনিখিনি হ'ব দ্ৰাব্য। কুৱেশ্যন নম্বৰ 12টোত বৰ্ণলিখন পদ্ধতিৰ দুটা ব্যৱহাৰ লিখিবলৈ দিছে। ইয়াত তোমালোকে 1 নম্বৰটো দিব পাৰা ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত, আৰু বৰ্ণলিখন পদ্ধতিৰ দ্বিতীয়টো ব্যৱহাৰ হ'ব তেজত থকা ঔষধ পৃথকীকৰণত। কুৱেশ্যন নম্বৰ 13টোত আমাক মিশ্ৰণ আৰু যৌগৰ মাজৰ দুটা পাৰ্থক্য লিখিবলৈ দিছে। এই কুৱেশ্যনটোৰ এনচাৰ কিতাপতে আছে, খুব সুন্দৰভাৱে তোমালোকে চাই ল'বা, আৰু কিবা যদি প্ৰব্লেম হয় কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 14টো দিছে অন্তঃপৰীক্ষা জালিকা কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰটো হ'ব অন্তঃপৰক্ষীয় জালিকা 2 প্ৰকাৰৰ, অমসৃণ অন্তঃপৰক্ষীয় জালিকা আৰু মসৃণ অন্তঃপৰক্ষীয় জালিকা। কুৱেশ্যন নম্বৰ 15 দিছে কোষক কিয় জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয়? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে কৰিছা নিশ্চয়, তোমালোকৰ প্ৰশ্নমালাত আছে, গতিকে মই আৰু ইয়াত মেনশ্যন নকৰোঁ, তোমালোকে কৰিছা বুলি মই ধৰি লৈছোঁ। 16 নম্বৰ প্ৰশ্নটো দিছে কোষৰ কোষাৱৰণখন ফাটি গ'লে কি হ'ব? কোষৰ কোষাৱৰণখন ফাটি গ'লে কি হ'ব? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, কোষৰ কোষাৱৰণখন ফাটি গ'লে কোষস্থ পদাৰ্থখিনি বাহিৰলৈ ওলাই আহিব, তাৰ ফলত কোষস্থ পদাৰ্থখিনিৰ দৃঢ়তা বা সুস্থিৰতাত বাধাৰ সৃষ্টি হৈ কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান প্ৰদানত বাধাৰ সৃষ্টি হ'ব। কুৱেশ্যন নম্বৰ 17ত লৈখিক পদ্ধতিৰে গতিৰ দুটা সমীকৰণ আমাক প্ৰমাণ কৰিবলৈ দিছে। তাৰে এটো দিছে v = u + at। বি নম্বৰটো দিছে টুৱাইচ as = v² - u²। তোমালোকৰ পাঠ্যপুথিত খুব সুন্দৰভাৱে ইয়াক প্ৰমাণ কৰি দেখুৱাইছে। মই সময়ৰ অভাৱত কৰি দিয়া নাই, তথাপিতো যদি তোমালোকৰ কিবা প্ৰব্লেম হ'লে কমেণ্ট কৰিবা। নম্বৰ 18টোত উদাহৰণসহ সুষম গতি আৰু বিষম গতি ব্যাখ্যা কৰিবলৈ দিছে, 2 মাৰ্ক দিছে আমাক। আমি এনেধৰণে লিখিব পাৰোঁ, বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বুলি কোৱা হয়, যেনেকৈ সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ। আনহাতে বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক বিষম গতি বোলা হয়, যেনে ভিৰ থকা ৰাস্তা এটাত গাড়ী এখনৰ গতি বা উদ্যান এখনত দৌৰি থকা ব্যক্তি এজনৰ গতি। 19টো দিছে বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিমি/h পৰা 60 কিমি/h হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। এই প্ৰশ্নটো আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত প্ৰাৰম্ভিক বেগ u = দিছে 80 কিমি/h আৰু অন্তিম বেগ v = 60 কিমি/h, আৰু সময় t দিছে 5 ছেকেণ্ড। এতিয়া আমি বাছখনৰ ত্বৰণ হ'ব a = v - u/t। এইটো হৈছে ত্বৰণৰ ফৰ্মুলা। ইয়াত আমি v ৰ মানটো বহাই দিলোঁ, u মানটো বহাই দিলোঁ, কেৱল t ৰ মান যিটো আছে 5 ছেকেণ্ড, ইয়াক কিমি/h লৈ গ'লোঁ, কাৰণ আমাক v আৰু u ৰ মানটো দিছে কিমি/h। এককবিলাক একে হ'ব লাগিব, আৰু শেষত আমি ত্বৰণৰ মানটো পালোঁ -14,400 কিমি h⁻² কিমি/h - লিখিলোঁ হ'ব। নম্বৰ 22টো দিছে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে, বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকৰ কিতাপতে আছে। উদাহৰণ 8.8ত খুব সুন্দৰভাৱে এইটো কৰি দেখাইছে। যদি কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰিবা। আৰু বস্তুটোৰ গড় দ্ৰুতি শেষত পালে 5.33 ms/-1। তো ডিয়াৰ ষ্টুডেণ্ট, এইখন আছিল 2024 বৰ্ষৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ক্লাছ 9ৰ ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ। সকলোলৈ এক্সামৰ শুভেচ্ছা থাকিল। তো পুনৰ এটা ভিডিঅ'ত তোমালোকক লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট।
আৰু ভিডিঅ'সমূহ যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আজিলৈ আহোঁ, আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।